ভাৰতৰ ৰামছাৰ স্থানৰ তালিকাত নতুন সংযোজন। নতুনকৈ 4টা জলাশয়ক ৰামছাৰ স্থান হিচাপে ঘোষণা। ছিকিম আৰু ঝাৰখণ্ডত প্ৰথমবাৰৰ বাবে ৰামছাৰ স্থান নিৰ্ধাৰণ। নতুন সংযোজনেৰে বৰ্তমান ভাৰতৰ ৰামছাৰ স্থানৰ সংখ্যা 89খনলৈ বৃদ্ধি। মূল্যৱান প্ৰাকৃতিক পৰিৱেশ তন্ত্ৰ সংৰক্ষণৰ বাবে অবিৰত প্ৰচেষ্টা গ্ৰহণ কৰা ভাৰতবৰ্ষৰ ৰামছাৰ স্থানৰ ক্ৰমবৰ্ধমান তালিকাত নতুনকৈ আৰু 4টা জলাশয় সংযোজিত হৈছে। 2 ফেব্ৰুৱাৰীত বিশ্ব জলাশয় দিৱসৰ মুহূৰ্তত কেন্দ্ৰীয় পৰিৱেশ, বন আৰু জলবায়ু পৰিৱৰ্তন মন্ত্ৰণালয়ৰ দ্বাৰা ঘোষিত এই নতুন সংযোজনে ভাৰতৰ মুঠ ৰামছাৰ স্থানৰ সংখ্যা 89খনলৈ বৃদ্ধি কৰি জলাশয় সংৰক্ষণৰ ক্ষেত্ৰত ভাৰতৰ দায়বদ্ধতাক প্ৰতিফলিত কৰিছে। নতুনকৈ ঘোষিত ৰামছাৰ স্থানসমূহৰ ভিতৰত আছে তামিলনাডুৰ চক্কাৰকোট্টাই পক্ষী অভয়াৰণ্য আৰু থেৰাথাংগল পক্ষী অভয়াৰণ্য, ছিকিমৰ থেচৌপাল্লী জলাশয় আৰু ঝাৰখণ্ডৰ উধুৱা হ্ৰদ। প্ৰতি বছৰে 2 ফেব্ৰুৱাৰীত উদযাপন কৰা বিশ্ব জলাশয় দিৱসত পৃথিৱীৰ পৰিৱেশ তন্ত্ৰ সুস্থিৰ কৰি ৰখাৰ ক্ষেত্ৰত জলাশয়ৰ অতি গুৰুত্বপূৰ্ণ প্ৰভাৱৰ ওপৰত আলোকপাত কৰা হয়। জলাশয়সমূহে পানী বিশুদ্ধ কৰা, বানপানী প্ৰশমন কৰা, পৰিভ্ৰমী চৰাই আৰু বিপন্ন প্ৰাণীকে ধৰি বিভিন্ন প্ৰজাতিৰ প্ৰাণীৰ বাসস্থান হিচাপে কাম কৰে। ভাৰতৰ ৰামছাৰ স্থানৰ তালিকা সম্প্ৰসাৰিত হোৱাটো হৈছে জলবায়ু পৰিৱৰ্তন, নগৰায়ন আৰু বাসস্থান ধ্বংসৰ ফলত সৃষ্টি হোৱা ক্ৰমবৰ্ধমান পৰিৱেশগত প্ৰত্যাহ্বানসমূহ মোকাবিলা কৰাৰ দিশত এক গুৰুত্বপূৰ্ণ পদক্ষেপ। দেশৰ জলাশয় সংৰক্ষণৰ প্ৰচেষ্টাক অঞ্চলৰ দীৰ্ঘম্যাদী পৰিৱেশ স্বাস্থ্য নিশ্চিত কৰাৰ বাবে গুৰুত্বপূৰ্ণ বুলি ধৰা হৈছে। পৰিৱেশ বিজ্ঞান আৰু সংৰক্ষণৰ বিশেষজ্ঞসকলে এই 4টা স্থানৰ সংযোজনক আদৰণি জনাই প্ৰতিটো জলাশয়ে জলবায়ুৰ বিঘিনিৰ বিৰুদ্ধে কাম কৰে বুলি মত প্ৰকাশ কৰিছে। তেওঁলোকে এইটোও কয় যে এই প্ৰচেষ্টাসমূহ কেৱল ভাৰতৰ পৰিৱেশ স্থিতিশীলতাৰ বাবেই নহয়, বিশ্ব সম্প্ৰদায়ৰ বহন ক্ষমতাৰ লক্ষ্যৰ বাবেও অপৰিহাৰ্য। বিশ্ব জলাশয় দিৱস 2025 উদযাপন কৰাৰ সময়তে ভাৰতে এই জলাশয়সমূহক ৰামছাৰ স্থানলৈ উন্নীত কৰাৰ সিদ্ধান্তই প্ৰাকৃতিক ঐতিহ্য ৰক্ষা আৰু পৰিৱেশ অৱক্ষয়ৰ বিৰুদ্ধে বিশ্বজুৰি চলি থকা যুঁজত ব্যৱস্থা গ্ৰহণৰ প্ৰতি ভাৰতৰ দায়বদ্ধতাৰ বিষয়ে এক শক্তিশালী বাৰ্তা প্ৰেৰণ কৰিছে। নিউজ ডেস্ক ৰিপৰ্ট, নতুন সময়।